মোক জনজাতিকৰণ দাবী কৰি থকা কেইবাটাও গুৰুত্বপূৰ্ণ সংগঠনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতাই ফোন কৰিছিলে আৰু ফোন কৰি কালি মোক জনাইছে যে কালি জনজাতি সম্পৰ্কীয় যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ আসল ভিতৰৰ কথাকেইটা মোক জানিবলৈ দিছে। জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে। অদ্ভুত, যিটো সংবিধানত নাই, পৃথিৱীত নাই, পৃথিৱীতে নাই যিটো বস্তু, তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি, তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে, এটা ডাঙৰ জাপি দিছে আমাক। সেই অনুসৰি কৈছে যে মৰাণ, মটক আৰু গোৱালপাৰাৰ মোক জনোৱা অনুসৰি কোচ ৰাজবংশী তেওঁলোকক জনজাতি হিচাপে দিব পাৰি বুলি প্লেইনছ, ট্ৰাইবেল প্লেইনছ, ST প্লেইনছ সেইটো ৰূপে দিব পাৰি বুলি প্ৰতিবেদন আহিছে। আৰু তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকে কৈছে যে বাকী জাতিবিলাকক, আহোমসকল, চুতীয়াসকল, তো সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সেইসকলৰ ক্ষেত্ৰত ST ভেলী বুলি, ST ভেলী বুলি এটা নতুন আৰু অদ্ভুত এটা মানে আপোনাৰ শ্ৰেণী তৈয়াৰ কৰিছে।